নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ আৰু আজিৰ এই ভিডিঅ'টিত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা আৰআৰবি ৰেলৱে গ্ৰুপ ডি পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ ৰিজনিঙৰ আৰু এটা নতুন ভিডিঅ' লৈ আহিছো আৰু এই ভিডিঅ'টিত কিছুমান শৰ্ট ট্ৰিক্সৰ সহায়ত আপোনালোকক কোৱেশ্যনখিনি কৰাই দিম যাতে এক্সামত গৈ খুব কম সময়ৰ ভিতৰতে এনে ধৰণৰ কোৱেশ্যনবোৰ আপোনালোকে সলভ কৰিব পাৰে তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু যেহেতু ৰিজনিঙৰ কোৱেশ্যনবোৰ বহুতেই ক্ৰিটিকেল থাকে বা অলপ পাজল লগাই কোৱেশ্যনবোৰ সোধে সো আপোনালোকে প্ৰথমতে কোৱেশ্যনটো ভালকৈ পঢ়ি ল'ব তাৰ পিছতহে আনসাৰটো কৰিবলৈ যাব ওকে সো এতিয়া আমি দেৰি নকৰো কোৱেশ্যনটো চাওঁ ফাৰ্স্ট কোৱেশ্যনটোত কি কৈছে যদিহে জানুৱাৰীৰ 1 তাৰিখ শুক্ৰবাৰ হয় লিপ ইয়েৰত মাৰ্চ মাহৰ প্ৰথম দিনা কি বাৰ হ'ব if January 1 is Friday what time is the first day of March in a leap year এতিয়া আমি এটা ডেট যদি আমাক এটা ডেট দিয়া আছে বলে জানুৱাৰী 1 তাৰিখে এটো বাৰ হয় তেতিয়া হলে নেক্সট কিমান দিনৰ পিছত কিমান দিন দিয়া থাকিব পাৰে বা তাৰিখ দিয়া থাকিব পাৰে তো সেই তাৰিখলৈকে আমি প্ৰথমতে দিনখিনি হিসাব কৰিম কাউন্ট কৰিম ওকে আৰু যদিহে এটা লিপ ইয়াৰ বুলি কয় নহয় লিপ ইয়াৰ বুলি কোৱাৰ লগে লগে আমি এটা কথা ইয়াত মনত ৰাখিব লাগিব যে লিপ ইয়াৰত কি হয় ফেব্ৰুৱাৰী যেটো মাহ থাকে নহয় এই ফেব্ৰুৱাৰী মাহত 29 দিন হয় 28 দিনৰ হলনি কি হয় এনে নরমালি ফেব্ৰুৱাৰী মাহত 28 দিন হয় বাট লিপ ইয়াৰ বুলি কোৱাৰ লগে লগে ফেব্ৰুৱাৰী মাহত 29 দিন হয় এটো আমি মনত ৰাখিলম ঠিক আছে এতিয়া আমাক কি কৈছে জানুৱাৰী 1 তাৰিখৰ কথা কৈছে মানে জানুৱাৰী 1 এটো কি বাৰ হয় বুলি কৈছে ফ্ৰাইডে শুক্ৰবাৰ হয় ঠিক আছে এতিয়া আমাক কি লাগে মাৰ্চ মাহৰ 1 তাৰিখ লাগে মাৰ্চৰ 1 তাৰিখ লাগে হয় না মাৰ্চৰ 1 তাৰিখ কি বাৰ হ'ব এতিয়া আমি যদি চাও জানুৱাৰী 1 তাৰিখৰ পৰা মাৰ্চৰ 1 তাৰিখলৈকে কিমান দিন আছে মাজত কেইটা দিন আছে হেতু কাউন্ট কৰিম তো জানুৱাৰীটো সম্পূৰ্ণ মাহটো হ'ব তো জানুৱাৰী হৈ গ'ল 31 দিন তাৰ পিছতে ফেব্ৰুৱাৰী মাহটো আহিব ফেব্ৰুৱাৰী মাহটো হ'ব 29 দিন তাৰ পিছতে মাৰ্চৰ 1 তাৰিখ বুলি কৈছে তো মাৰ্চৰ আমি নধৰো তো 9 কে 10 শূন্য কৰিলে 3 তে পাছে কে 6 60 টোটাল দিন আমাৰ কিমান হ'ল 60 দিন হ'ল এতিয়া এই যেটো টোটাল আমি পাইছো ন এই হাঠিক আমি কি কৰিব লাগিব হাঠিক হাতেৰে হৰণ কৰিম কিহেৰে হৰণ কৰিব লাগিব হাতেৰে যিমান সংখ্যা আমাক নলাও কিয় হাতেৰে হৰণ কৰিব লাগিব কাৰণটো এটাই যে সপ্তাহটোত 7টা দিন থাকে সেই কাৰণে আমি হাতেৰে হৰণ কৰো সো হাতেৰে যদি হৰণ কৰি দিও 7 8 গুণ হৈ গলকে 56 নামি আহিলে 4 হল এই যেটো নামি আহা সংখ্যা আছে নহয় যেটো মানে ভাগ শেষ থাকে আমাৰ ওকে যেটো ভাগ শেষ থাকে সেই ভাগ শেষটোৱে আমাৰ আনসাৰটো দিব আনসাৰটো আমি এতিয়া কেনে গম পাম যিহেতু এতিয়া আমি আকৌ কোৱেশ্যনৰ ওপৰলৈ যাওঁ জানুৱাৰী 1 তাৰিখে ফ্ৰাইডে বুলি কৈছিলে তো মাৰ্চৰ 1 তাৰিখে কি বাৰ হ'ব তো হেতু উলিয়াব কাৰণে ফ্ৰাইডেৰ লগত এই যেটো ভাগ শেষ পাইছিলো 4 সেই 4 দিন যোগ কৰি দিলে হ'ল ফ্ৰাইডেৰ লগত এদিন যোগ কৰিলে হ'বগে স্যাটাৰডে দুদিন যোগ কৰিলে সানডে তিন দিন যোগ কৰিলে মনডে 4 দিন যোগ কৰিলে হ'বগে টিউজডে অৰ্থাৎ মঙ্গলবাৰ শুক্ৰ শনি দেও সোম মঙ্গল তো মঙ্গলবাৰ হৈ যাব শুদ্ধ উত্তৰ অপচন এ হল অপচন এ হৈ যাবগে কাৰেক্ট আনসাৰ এতিয়া বুজি পালে চাগে কেনেকৈ কৰিব লাগে প্ৰথমতে আমি দিনখিনি হিসাব কৰিব লাগিব যে মাজত কিমান গ্যাপ আছে কিমান দিনৰ গ্যাপ আছে সেই দিনটোক হাতেৰে হৰণ কৰি যেটো ভাগ শেষ পাম সেই ভাগ শেষটোৱে কি কৰিব আমাৰ আনসাৰটো উলিয়াই দি দিব ঠিক আছে নেক্সট এটা কোৱেশ্যন চাও ইট ওয়াজ ওয়েডনেসডে বিফোর ইয়েস্টারডে when will it be sunday যদি জুৱা কালিৰ আগৰ দিনা বুধবাৰ আছিল তেনে হলে দেওবাৰ কেতিয়া হ'ব কি কৈছে জুৱা কালিৰ আগৰ দিনা বুধবাৰ আছিল ওকে তেনে হলে দেওবাৰ কেতিয়া হ'ব সুধিছে এতিয়া ভালকে চাও জুৱা কালিৰ আগৰ দিনা বুধবাৰ তেতিয়া জুৱা কালি কি বাৰ হ'ব আমি যদি চাও জুৱা কালি হ'ব বুধবাৰ পিছত ন বৃহস্পতিবাৰ হয় না নহয় বৃহস্পতিবাৰ জুৱা কালি যদি বৃহস্পতিবাৰ আজি কি বাৰ হ'ব আজি হৈ যাবগে শুক্ৰবাৰ হয় না নহয় আজি শুক্ৰবাৰ কাইলৈ কি বাৰ কাইলৈ হ'ব শনিবাৰ কাইলৈ কি বাৰ হ'ব শনিবাৰ তাৰ পিছত পৰহিলৈ কি বাৰ হ'ব পৰহিলৈ হ'বগৈ দেওবাৰ এতিয়া আমাক এটোৱে সুধিছিলে যে দেওবাৰ কেতিয়া হ'ব তো এটো হ'ব পৰহিলৈ অপচন সি আছে অপচন সি ইজ দা ৰাইট আনসাৰ হল অপচন সি হৈ গলগে শুদ্ধ উত্তৰ এটোৱে হয় আনসাৰটো তো এইবিলাক কোৱেশ্যন ভালকে পঢ়ি চাব কৈছো যে ৰিজনিং বস্তুটো অলপ পাজল লগাই থাকে ঠিক আছে সো এইবিলাক ভালকে যদি নাচাই তেতিয়া হলে নোৱাৰিব আৰু এটা কথা ইয়াতে জনাই থওঁ যদিহে গ্ৰুপ ডি ৰেলৱে গ্ৰুপ ডিৰ কাৰণে ইম্পৰ্টেন্ট পিডিএফ লাগে মোস্ট ইম্পৰ্টেন্ট কমন কোৱেশ্যনৰ পিডিএফ সমূহ যদি আপোনালোকৰ লাগে 2026ৰ তো এতিয়া অনলি 199 रुपीसত অল সাবজেক্টৰ পিডিএফ পাব যেটো 299 ৰ পিডিএফ আছিল এটো অনলি এতিয়া 199 ত পাই যাব ইয়াত আপোনালোকৰ জিকে ৰিজনিং ম্যাথছ আৰু সায়েন্স চাৰিটা সাবজেক্টৰ টোটাল কোৱেশ্যন থাকিব সো যদি লাগে আপোনালোকৰ স্ক্ৰিনত যেটো নাম্বাৰ দেখিছে সেই নাম্বাৰটোত WhatsApp কৰি আমাৰ পৰা পিডিএফ সমূহ কালেক্ট কৰিব পাৰিব ওকে এতিয়া আমি কোৱেশ্যনখিনি চাওঁ
তো নেক্সট কুৱেশ্যনত কৈছে জেব্ৰা শব্দটো বৰ্ণমালাৰ অনুক্ৰমত লিখিলে নতুন সজ্জাটোৰ প্ৰথম আৰু শেষৰ আখৰ দুটা বৰ্ণমালাৰ ক্ৰম অনুযায়ী কিমান কিমান নম্বৰত পৰিব ইফ দ্য ৱৰ্ড জেব্ৰা ইজ ৰিটেন ইন এলফাবেটিকেল অৰ্ডাৰ হাউ মেনি নাম্বাৰ্ছ উইল দ্য ফাৰ্ষ্ট এণ্ড লাষ্ট টু লেটাৰ্ছ অফ দ্য নিউ এৰেঞ্জমেণ্ট ফল ইন এলফাবেটিকেল অৰ্ডাৰ কৈছে জেব্ৰা যিটো ৱৰ্ড আছে ইয়াক যদি ইয়াৰ যিমানকেইটা লেটাৰ্ছ আছে লেটাৰ্ছখিনিক যদি আমি এলফাবেটিকেল অৰ্ডাৰত সজাই দিওঁ অৰ্থাৎ ZEBR আছে ন ইয়াক যদি এলফাবেটিকেল অৰ্ডাৰত সজাওঁ তেতিয়াহ'লে এটো আগত আহিব ফাৰ্ষ্টত এ আহি যাবগৈ নেক্সট ছেকেণ্ডত বি আহিব তাৰপিছত CD নাই ই আহিলে FGH এনেকৈ R আহিলে তাৰপিছত লাষ্টত Z আহিলে ABERZ এনেকৈ মিলি যাব ঠিক আছে এইটো হৈ গ'লগৈ পেটাৰ্ণটো এতিয়া আমাক সুধিছে যে এনেকৈ যদি আমি সজাওঁ তেতিয়াহ'লে শেষৰ যিটোটা প্ৰথম আখৰটো আৰু শেষৰ আখৰ যিটোটা বৰ্ণ আছে সেইটো কিমান কিমান নম্বৰত পৰিব তো আমি যদি প্ৰথম আখৰটো চাওঁ A আছে শেষৰ আখৰটো যদি চাওঁ Z আছে প্ৰথম আখৰটো 1 নম্বৰত আহে আৰু জেডটো 26 নম্বৰত আহে 1 আৰু 26 টো হৈ যাব আনসাৰ হল 1 আৰু 26 ক'ত আছে অপচন এ আছে অপচন এ টোৱে কাৰেক্ট আনসাৰ হৈ যাব এটা বুজি পাইছে সো এই ধৰণৰ কোৱেশ্চনৰ পৰীক্ষাত আহে এটো জেব্ৰা নাহি পিনে যদি বেলেগ লেটাৰ দি দিয়ে বেলেগ এটা ৱৰ্ড দি দিয়ে সো তেতিয়া হলেও তো পাৰিব লাগিব ন সেই কাৰণে ভালকে চাব ঠিক আছে নেক্সট কোৱেশ্চন চাওঁ যদি ৰেশনেলাইজেশ্যন শব্দটোৰ বৰ্ণমালাৰ ক্ৰম অনুযায়ী সজোৱা হয় তেন্তে কোনটো আখৰ প্ৰথম আখৰটোতকৈ আটাইতকৈ দূৰত থাকিব if the word rationalization is arranged in alphabetical order which letter will be farthest from the first letter এটা rationalization যেটো word আছে ন এটুকু আমি সজাব লাগিব alphabetical order so প্ৰথমতে আমি লিখি লৈছো যে RATIONLISATION rationalization এতিয়া যদি আমি চাওঁ এ দুটা আছে তো এ দুটা লিখি ললো ABCD D নাই EFGHI I আছে কেটা এটা দুটা তিনটা আছে I হল তাৰ পিছতে IJKL L আছে MN আছে দুটা O আছে দুটা PQR এটা আছে S এটা আছে তাৰপিছত T আছে ঠিক আছে এতিয়া আমাক খুদিছে আৰু টি পিছতো নাই ST UVWXYZ একো নাই প্ৰথমতে আছে A আৰু লাষ্টত আছে T তো খুদিছে আমাক যে which letter will be farthest from the first letter প্ৰথম লেটাৰটোৰ পৰা লাষ্টত কোনটো লেটাৰ আছে T আছে তো T ক'ত আছে অপচন D আছে তো এটো অপচন D এ হৈ যাব শুদ্ধ উত্তৰ সো এটোৱে হৈছে আনসাৰ এটা বুজি পাইছে নেক্সট কোৱেশ্চন কি কৈছে accommodation শব্দটোৰ পৰা তলৰ কোনটো শব্দ গঠন কৰিব নোৱাৰি which of the following word cannot be formed from the word accommodation এতিয়া কোনটো শব্দ গঠন কৰিব পাৰি কোনটো শব্দ গঠন কৰিব নোৱাৰি হেখিনি কেনেকৈ উলিওৱা হয় আমি চাব লাগিব এটা কমন প্ৰথম এটা এটা অপচন চাম দে আমি কমন যেটো ওয়ার্ড আছে যদি চাও COMMON কোনটো শব্দ গঠন কৰিব নোৱাৰি যেহেতু খুদিছে ন C এট আছে O আছে M এটা আছে ওকে প্ৰথম ওয়ার্ডটো আমি গঠন কৰিব নোৱাৰো ডাবল M থকাৰ কাৰণে প্ৰথম ওয়ার্ডটো আমি গঠন কৰিব নোৱাৰো এটা কাৰেক্ট আনসাৰ হৈ যাবগে গঠন কৰিব নোৱাৰি বুলি কৈছে ন শব্দটোৰ পৰা তলৰ কোনটো শব্দ গঠন কৰিব নোৱাৰি কমন নোৱাৰি তেতিয়াহ'লে তো এটো এক সেকেন্ড অপশনটোত accommodation হয় না হয় accommodation কমন তো নোৱাৰি কমিট তো নোৱাৰি হয়তো অপশনটোত খেলি মিলি আছে নহলে এনেকুৱা দিব লাগিছিল কোনটো শব্দ গঠন কৰিব পাৰি মানে পাৰি দিলে মডাৰেশন ঠিক আছে এই কোৱেশ্চনটো বাৰু চাম আমি নেক্সট ক্লাছত এটো অকমান কোৱেশ্চনটো খেলি মিলি হৈ আছে নেক্সট কোৱেশ্চন চাও এগ্ৰিকালচাৰ শব্দটোৰে তলৰ কোনটো শব্দ গঠন কৰিব নোৱাৰি এবাৰ যদি চাও এগ্ৰিকালচাৰ which of the following with the word agriculture cannot form word climate CLI late 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 to pari eto LAT উপর আছে great 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 to pari irate irate to pari এই তিনটা ওয়ার্ড গঠন কৰিব পাৰো ঠিক আছে এই তিনটা ওয়ার্ড গঠন কৰিব পাৰিম কিন্তু ক্লাইমেট তো গঠন কৰিব নোৱাৰো CLIM M তো নাই এগ্ৰিকালচাৰত M নাই ন
এম নথকাৰ কাৰণে এগ্ৰিকালচাৰৰ পৰা আমি ক্লাইমেটটো গঠন কৰিব নোৱাৰোঁ ওকে তো এইটো ঠিক আছে এইটো মিলিছে কোৱেশ্যনটো ইয়াৰ আগৰ কোৱেশ্যনটো অকণমান খেলি মেলি আছিলে মিষ্টেক আছিলে বাৰু এইটো আমি চাম পিছত ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ এতিয়া ইয়াত কি কৈছে অভিধান অনুসৰি তলৰ শব্দবোৰ ক্ৰম সজোৱা এৰেঞ্জ দ্য ফলোইং ৱৰ্ড ইন অৰ্ডাৰ একৰ্ডিং টু দ্য ডিক্সনেৰী অৰ্ডাৰত সজাব কৈছে কি কৈছে একুৱাছ একুৱেৰিয়াম একুইলিন আৰু একুৱেটিক এইকেইটা যদি আমি ডিক্সনেৰী অৰ্ডাৰত সজাবলৈ যাওঁ ন তেতিয়া আমি কি কৰিব লাগিব প্ৰথমতে আমি চাব লাগিব ডিক্সনেৰী চাবলৈ যদি জানো তেতিয়াহ'লে সজাবলৈ একোৱে নাই এ কিউ ইউ এ কিউ ইউ এ কিউ ইউ এ কিউ ইউ গোটেইকেইটাতে এ কিউ ইউ আছে নেক্সট ইয়াত ই আছে ইয়াত আই আছে ইয়াত এ আছে আৰু ইয়াত এ আছে এতিয়া অভিধান ক্ৰমত সজাবলৈ হ'লে এ বি চি ডি এনেকৈ যাব তো এ থকা দুটা আছে ন এ থকা দুটাৰ ভিতৰত আকৌ চাম যে এৰ পিছত কি আছে ইয়াত এৰ পিছত একুৰিয়ামত আৰ আছে ইয়াত একুৱেটিকত টি আছে এতিয়া আৰ আৰু টিৰ ভিতৰত কোনটো আগত আহে আমি যদি আৰ আৰু টিৰ ভিতৰত আগত হয় তো চাওঁ আৰ আগত আহিব আৰ এছ টি তেনেকৈ যাব তো আৰ থকাটো 2 নম্বৰ থকাটো আগত আহি গ'ল তো 2 পিছত আহি গ'ল 4 2 পিছত আহি গ'ল 4 তাৰপিছতে ই থকাটো আগত আহিব 1 তাৰপিছত 3 2 4 1 3 হৈ যাব আনচাৰ অপশ্যন চি ইজ দ্য ৰাইট এনচাৰ হ'ল অপশ্যন চি হৈ গ'ল শুদ্ধ উত্তৰ তলৰ কোনটো অভিধানৰ শেষত পোৱা যাব হুইচ অফ দ্য ফলোইং কেন বি ফাউণ্ড এট দ্য এণ্ড অফ এ ডিক্সনেৰী এতিয়া অভিধানৰ শেষত যিহেতু পোৱা যাব বুলি কৈছে মানে আমি এইটো ক্ৰম সজালে লাষ্টত পৰিব লাগিব এফ এল ইউ এফ এল ইউ এফ এল ইউ এফ এল ইউ গোটেইটাতে ইউ আছে এফ এল ইউ আছে তাৰপিছত ইয়াত আছে আৰ ইয়াত আছে এফ ইয়াত আছে ই আৰু ইয়াত আছে অ' এতিয়া ইহঁতৰ ভিতৰত যদি আমি চাওঁ আৰ এফ ই আৰু অ'ৰ ভিতৰত শেষৰ ফালে কোনটো আহে আগত মানে আমি যদি এ বি চি ডি হিচাপে যাওঁ শেষৰ ফালে কোনটো আহিব তো এইটো আহিব আৰ অপশ্যন এ ইজ দ্য ৰাইট এনচাৰ ঠিক আছে ই এফ আৰু অ'টো হ'ব নোৱাৰে আৰটোৱে শুদ্ধ উত্তৰ হৈ যাব ঠিক আছে চ' আজি ক্লাছত এইখিনিয়ে চালোঁ যদি কুৱেশ্যনকেইটা ভাল লাগি থাকে ভিডিঅ'টো লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি PDF লাগে এইটো নম্বৰত মেছেজ কৰিব 8133840965 অ'কে এই নম্বৰটোত মেছেজ কৰি আপোনালোকে RRB ৰেলৱে গ্ৰুপ ডিৰ PDF সমূহ কালেক্ট কৰিব পাৰিব ধন্যবাদ